Hello student, welcome to my YouTube channel English Arna Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম তোমালোকৰ ৰিজাল্টৰ পাছত যোনটো মাৰ্কশিট তোমালোকে পাবা আৰু কিমানটা সাবজেক্টত তোমালোকৰ লেটাৰ মাৰ্কস অথবা কিমান তোমালোকে পালে ষ্টাৰ মাৰ্ক হ'ব আৰু তোমালোকে কিমান পালে ফাৰ্স্ট ডিভিজন হ'ব কিমান পালে সেকেন্ড কিমান পালে থাৰ্ড আৰু কিমান পালে ডিস্টিংগুইশ বাই স্ট্যান্ড তোমালোকে কৰিবা এইখিনি সকলো আজি with original marksheet of seva ইয়াৰ লগত তোমালোকৰ লগত ডিসকাস কৰিম আৰু কিমান মাৰ্কস পালে তোমালোকে এজ এ আনন্দৰাম বৰুৱা এৱাৰ্ড কেছ মানি কিমান টকা পাবা এইখিনি গুটেইখিনি কমপ্লিট ইনফৰমেশন আজি এই ভিডিও তোমালোকৰ লগত শেয়াৰ কৰিম তো তোমালোকে ভিডিও কমপ্লিট চোৱা তেতিয়া তোমালোকে সকলো ডাউটস বিলাক ক্লিয়াৰ হৈ যাব এখন original marksheet হয় তোমালোকে ওপৰত দেখা পাইছা 2023 HSLC board of secondary education marksheet হয় তো এখন এটা ছাত্ৰৰ ষ্টুডেন্টৰ হয় ইয়াত তোমালোকে চাব পাৰিবা প্ৰথম ইনলিউ ইংলিশ আইলত 50 ৰ ভিতৰত 35 পাইছে তাৰ পাছত হিন্দী আইলত 50 ৰ ভিতৰত 42 মানে লেটাৰ মাৰ্কস পাইছে তাৰ পাছত সেকেন্ড ল্যাঙ্গুৱেজ ইংলিশ তোমালোকে দেখিছা ইয়াতেও 81 প্লাস 10 গনে 91 ইয়াতেও এটা লেটাৰ পাইছে তাৰ পাছত জেনাৰেল ম্যাথমেটিক্স ইটো হল 80 plus 10 90 পাইছে ইয়াতেও লেটাৰ মানে তিনিটা সাবজেক্টত লেটাৰ হৈছে ঠিক তেনেকৈ যদি আমি তলত আহি যাও সোশ্যাল সায়েন্সত কিন্তু 75 পাইছে আৰু জেনাৰেল সায়েন্সত 73 ঠিক তেনে ধৰণে ইলেক্টিভ জিওগ্ৰাফিত পাইছে 68 তেনেকৈ যদি গ্ৰেন্ড টোটালটো আউট অফ 600 ত পাস কৰিবলৈ লাগিব 180 তো 30% তোমালোকক কম্পালসৰি হয় পাস কৰিবলৈ লাগিবই হয়তো তোমালোকে এইখিনি মার্কস গ্যাৰেজৰ পৰা পাব পাৰিবা কিন্তু 180 মার্কস মাস্ট তোমালোকে পাবই লাগিব অন্তত তোমালোকে ফেল হৈ যাবা তাৰ পাছত ঠিক এনে ধৰণে 474 টোটাল হৈছে আৰু ইয়াত তোমালোকে দেখিছা এটা ষ্টাৰ মার্ক দিয়া আছে তাৰ মানে এইজন ষ্টুডেন্টটো হোল্ড কৰিছে ষ্টাৰ হোল্ডাৰ হয় তো যি সকল ছাত্ৰ ছাত্ৰী ষ্টাৰ পাব এই সকলো ছাত্ৰ ছাত্ৰীয়ে এৱাৰ্ড পাবলৈ সক্ষম হ'ব আৰু কেছ এৱাৰ্ড আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড আজিকালি দিয়া হয় 15000 তো এইখিনি পাবলৈ সক্ষম হ'ব তো কিমান মার্কস পালে কি হ'ব আৰু কিমান লেটাৰ্স এইখিনি সকলো ইয়াত তলত ডিটেইলছ দিয়া আছে তোমালোকে যদি অলপ জুম কৰি চোৱা ইয়াত চাব পাৰিবা যদি 510 মানে 510 ৰ পৰা এবাভ হয় বা 510 ছাত্ৰ ছাত্ৰী পাবলৈ সক্ষম হয় তেতিয়া ডিস্টিংশন ডি তাৰ পাছত যদি 80% ৰ এবাভ কোনোবা সাবজেক্টত ছাত্ৰ ছাত্ৰী পায় এটো কাৰণে এল দ্যাট ইজ লেটাৰ মার্কস আৰু যদি 450 to 509 এই দুটাৰ মাজত যদি কোনোবা ছাত্ৰ ছাত্ৰী এইখিনি মার্কস পায় তেতিয়া এটো ষ্টাৰ হোল্ডাৰ হ'ব যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে 360 বা তাৰ এবাভ মানে তাৰ এবাভ কিমান 449 660 to 449 যদি স্কয়ার কৰে তেতিয়া ফার্স্ট ডিভিজন আৰু সেকেন্ড ডিভিজন কাৰণে লাগে তোমালোকৰ কাৰণে 270 to 359 যদি কোনোবা ছাত্ৰ ছাত্ৰী এইখিনি মার্কস পায় তেতিয়া সেকেন্ড ডিভিজন আৰু থাৰ্ড টো হৈছে 180 to 269 তাৰ মানে 180 মার্কস কম্পালসৰি পাবই লাগিব এইখিনি মার্কশিট আছিল অৰিজিনাল তোমালোকে দেখিছা আৰু সম্পূৰ্ণ তোমালোকক মই এটা অৰিজিনাল মার্কশিট দি লাইভ এক্সাম্পল আৰু শেয়াৰ কৰিছো যাতে তোমালোকে কিমান মার্কস পাবা আৰু যিখিনি মার্কস তোমালোকে লিখি পৰীক্ষা দিছা কিমান মার্কস পাব বুলি অনুমান কৰিছা যদি তোমালোকৰ এক্সামটো ভাল হৈছে কমেন্ট সেকশনত কাইন্ডলি কমেন্ট কৰি জনাবা তোমালোকে কোনটো ডিভিজন পাবা অথবা কিমান মার্কস পাবলৈ সক্ষম হবা আজি এই ভিডিওত ইমানে আছিল যদি কোনোবা আজি প্ৰথম এই চ্যানেল ভিজিট কৰিছে কাইন্ডলি চ্যানেলটো সাবস্ক্ৰাইব কৰিব সকলো ধৰণৰ এডুকেশন ৰিলেটেড আপডেট এই চ্যানেলত দিয়া হয় থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও